নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোৰে প্ৰিয় অনুষ্ঠান দেওবৰী আড্ডাৰ মাজলৈ মই সংঘামিতা আজি মই উপস্থিত আছো কৃষ্ণচূড়াৰ দেশত হয় প্ৰিয় দৰ্শক আপোনালোকে ঠিকই ধৰিছে মই আছো গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত আৰু ইয়াৰ গোপীনাথ বৰদলৈ RCC2 বয়জ হোষ্টেলত গোপীনাথ বৰদলৈ 2 নং 3 মহলীয়া ছাত্ৰাবাসত মই বৰ্তমান উপস্থিত আছো আৰু ইয়াত নপুৰণি ছাত্ৰ সতীৰ্থ সন্মিলন আজি অনুষ্ঠিত কৰা হৈছে হীৰক জয়ন্তী উপলক্ষে মোৰ লগত বৰ্তমান ইয়াৰ ছাত্ৰসকল আছে ছাত্ৰীসকল আছে এজাক ডেকা গাভৰুৰ সৈতে মই উপস্থিত আছো তেওঁলোকৰ সৈতে আজি সম্পূৰ্ণ 1 ঘণ্টা অতিবাহিত কৰিম কিন্তু আমাৰ মুখ্য অনুষ্ঠানলৈ যোৱাৰ আগতে আজি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছে এই গোপীনাথ বৰদলৈ RCC2 হোষ্টেলত বিধানসভাৰ অধ্যক্ষ মহোদয় ৰঞ্জিত দাস ডাঙৰীয়া অকমান যদি এইখন হোষ্টেলৰ আপুনি আবাসী আছিল প্ৰাক্তন ছাত্ৰ কেনে অনুভৱ হৈছে আজি এখন হোষ্টেললৈ আহিছে এখন হোষ্টেলৰ হীৰক জয়ন্তী উপলক্ষে যি বিশেষ আয়োজন কৰা হৈছে সতীৰ্থ সন্মিলন নপুৰণি ছাত্ৰৰ কেনে লাগিছে মই আজি আহি পেলাই বহুত দিনৰ পুৰণা কথা মোৰ মনতো পৰিছে আৰু মই যিটো ৰুমত আছিলোঁ 34 নম্বৰ কোঠাত আছিলোঁ এই কোঠাটো এবাৰ পৰিদৰ্শন কৰিছোঁ আৰু গোটেই মানে আমাৰ ছাত্ৰাবাসটো এবাৰ পৰিদৰ্শন কৰিছোঁ অধীক্ষককো লগ পাইছোঁ আমাৰ যিসকল এতিয়া আবাসী আছে তেওঁলোককো মই লগ পাইছোঁ বিভিন্ন বিভাগৰ গতিকে মোৰ পুৰণা দিনৰ কথা মনত পৰিব স্বাভাৱিক কথা এইটো আৰু অকমান যদি পুৰণা স্মৃতিৰ কথা কৈ দিয়ে দৰ্শকসকল নাই সেই সময়ত ধৰক মই তেতিয়া আপোনাৰ 99ৰ পৰা 89ৰ পৰা আপোনাৰ প্ৰায় 92 চনলৈ আছিলোঁ মই উদ্ভিদবিদ্যা বিভাগত মই স্নাতকোত্তৰ লাভ কৰাৰ পিছত ইয়াৰ পৰা জাৰ্নেলিজম পাছ কৰিছিলোঁ আৰু সেই জাৰ্নেলিজম পাছ কৰাৰ পিছতে ধৰক বিভিন্ন ধৰণৰ সংবাদ পত্ৰত কাম কৰিছিলোঁ মিডিয়া অফিচাৰে কাম কৰি পেলাই আজি অসম বিধানসভাৰ অধ্যক্ষ হিচাপে উপস্থিত হৈছোঁ আৰু সেই সময়ত গোপীনাথ বৰদলৈ ছাত্ৰাবাসৰ ছাত্ৰ হিচাপে তেতিয়া আমি খুব ষ্টুডিয়াছ ছাত্ৰ আছিলোঁ কাৰণ কিয় মই 1 নম্বৰৰ কাৰণে আমাৰ আজি সেই কোঠাটো মোৰ মনত পৰিছে যিসকলে প্ৰিভিয়াছত মানে হায়েষ্ট নম্বৰ পায় এটা ছিংগল ৰুম এটা পায় মই 1 নম্বৰৰ কাৰণে সেই ৰুমটো নাপালোঁ সেই কোঠাটো আজিও মই চাই আহিছোঁ আৰু সেই ল'ৰাজন এতিয়াও আমাৰ সৰভগতে এখন স্কুলত তেওঁ অধ্যক্ষ হিচাপে কাম কৰি আছে আফচোচ এটা থাকি গ'ল ৰুমটো নাপায় আফচোচ থাকি গ'ল সেইটো এটা আৰু ইতিমধ্যে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ত আচলতে এটা বৌদ্ধিক এটা অনুষ্ঠান আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন ঠাইত আমি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ পাইছোঁ মই আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগন্তুক দিনত তেওঁলোকৰ প্ৰতিভা বিকাশ কৰি পেলাই যাতে বিভিন্ন ক্ষেত্ৰত আমাৰ অসমৰ বিভিন্ন সামাজিক ক্ষেত্ৰত ৰাজনৈতিক বা বিভিন্ন কৰ্মজীৱনৰ বিভিন্ন ক্ষেত্ৰত যাতে পাৰদৰ্শিতা দেখায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু অভাৱতে যাতে সময় নষ্ট নকৰে আপুনি যিটো ক'লে কৃষ্ণচূড়াৰ দেশ বুলি যাতে অভাৱতে সময় নষ্ট নকৰে মই সেইটো আহ্বান জনাইছোঁ এইখিনি মোৰ বিশেষ ক'বলগীয়া নাই ধন্যবাদ এয়া আছিল আমাৰ সন্মানীয় আজিৰ চিফ গেষ্ট ৰঞ্জিত দাস অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস তেওঁ প্ৰাক্তন ছাত্ৰ আছিল এতিয়াহে আসল জোজটো আহিছে এতিয়া মই ছাত্ৰসকলৰ ওচৰলৈ আহিম অনুষ্ঠান আৰম্ভ কৰিম তেওঁলোকৰ সৈতে ৰখাল আড্ডা যি অনুষ্ঠিত কৰিম কাৰণ এইখন হোষ্টেলৰ লগত প্ৰত্যেকৰে কিছুমান বিশেষ সুকীয়া স্মৃতি জড়িত হৈ আছে ডেকা গাভৰুসকল আছে তেওঁলোকৰ সৈতে সম্পূৰ্ণ 1 ঘণ্টা অতিবাহিত কৰিম কিন্তু তাৰ আগতে বিশ্ববিদ্যালয়ৰ বিশেষ যিটো গীত সেই গীতটি আমি চাই ল'ব বিচাৰিছোঁ শুনি ল'ব বিচাৰিছোঁ ভাঙি প্ৰাগ জ্যোতি খত বৈ জেউতি নিজৰাৰে ধান হত হত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ আশা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাৱটিব মহান মানৱতা সমাজে সাৱটিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক এই শতিকাৰ অজ্ঞান চাক নয়ায়ে ফলিয়া কৰি থৈ মাৰি যাওঁ জীৱনৰে দাৰ
হয় গান চাক নয়ায় ফৰিয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ দান জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ জ্যোতি সৎগৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ ধন্যবাদ এয়া আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ গীত অনুষ্ঠানৰ আৰম্ভণি কৰিছে ইতিমধ্যে কিন্তু যেহেতু আজি নপুৰণি ছাত্ৰসকলৰ সতীৰ্থ সন্মিলন আজি প্ৰাক্তন ছাত্ৰসকল আহিব তেওঁলোকৰ যি স্মৃতি এইখন হোষ্টেলৰ লগত জড়িত সেয়া সোঁৱৰিব আৰু বৰ্তমানৰ যিসকল ছাত্ৰ তেওঁলোকৰ যি দুষ্টালিৰে ভৰা দিনবোৰ হোষ্টেলৰ প্ৰতিটো দিন তেওঁলোকৰ স্মৰণীয় হৈ ৰ'ব তেওঁলোকৰ অনাগত ভৱিষ্যতত তেওঁলোকৰ সৈতে আমি জানিব চেষ্টা কৰিম কেনে লাগে গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া হোষ্টেলৰ আৱাসী হয় মই আগষ্টৰ 1 তাৰিখে নতুন নৱ আৱাসী আৰু গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাবাসৰ এজন আৱাসী হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু লগতে আজি আমাৰ এটা অতি মহান দিন গতিকে আমাৰ আগৰ যিসকল প্ৰাক্তন আৱাসীসকল তেওঁলোক আহিব গতিকে আৰু আমি আজি ১৫ দিনৰ পৰা ধৰি আমাৰ ছিনিয়ৰ দাদাসকল আৰু আমি গোটেই অশেষ কষ্ট কৰি এই সময়টো পাইছোঁহি গতিকে আজি দাদা বাইদেউসকল আহিব আৰু আশা কৰিছোঁ আজিৰ দিনটো যাতে ভালদৰে যায় আৰু আমাৰ সন্ধিয়ালৈকে বহুত কাৰ্যসূচী আছে বিভিন্ন কাৰ্যসূচীৰে আমি আজিৰ দিনটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ গতিকে আশা কৰিছোঁ সুন্দৰ হ'ব এইফালে আমাৰ GS আছে সাধাৰণ সম্পাদক আছে আমি অলপ আগলৈ আহিব তেওঁক অনুৰোধ জনাইছোঁ কেনে লাগিছে নপুৰণি সতীৰ্থ সন্মিলন আজিৰ এটা বিশেষ দিন অধ্যাপক অধ্যাপিকাটো সকল থাকিবই আজি আৰু লগতে ৱাৰ্ডেন আছে ৱাৰ্ডেন ছাৰৰ কাষলৈ আমি অলপ পিছতে যাম বৰ্তমানৰ ছাত্ৰসকল আছে আজিৰ বিশেষ দিনটোৰ তাৎপৰ্য হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২ নং মহলীয়াৰ যি গোপীনাথ বৰদলৈ আমাৰ ছাত্ৰাবাসটি আছে এইটো এক অতি সাফল্যমণ্ডিত ঐতিহ্যমণ্ডিত এক আমাৰ ছাত্ৰাবাস ইয়াৰ পৰা আমাৰ বহু মণিমুকুতা অসমৰ মজিয়ালৈ ওলাই গৈছে আৰু বিভিন্ন ধৰণে অসমৰ আই মাতৃক সেৱা আগবঢ়াইছে আমিও সেই মানসেৰে যে সেইসকল যিসকল ইয়াৰ পৰা ওলাই গৈছিলে মণিমুকুতা সেইসকল যাতে আমাৰ মাজলৈ আকৌ আহে আমি তেওঁলোকৰ লগত সুন্দৰভাৱে এটা দিন কটাওঁ তেওঁলোকৰ যি পুৰণা স্মৃতি আছে সেইসমূহ যাতে তেওঁলোকে আকৌ চাবলৈ পায় বা সেইখিনি আকৌ ৰোমন্থন কৰে আমিও তেওঁলোকৰ পৰা তেওঁলোকৰ অভিজ্ঞতাসমূহ পাব পাৰোঁ সেই মানসেৰে আমি এই সতীৰ্থ সন্মিলন কৰিছোঁ লগতে আমাৰ যি এবাৰ হীৰক জয়ন্তী বৰ্ষ আমাৰ ৬০ বছৰ সম্পূৰ্ণ হৈছে সেয়াও আমি উদ্দেশ্য হিচাপে লৈ পেলাই আমি হীৰক জয়ন্তী আৰু সতীৰ্থ সন্মিলন দুয়োটাই একেলগে উদযাপন কৰিবলৈ লৈছোঁ এইবাৰ আজি আৰু আশা কৰিছোঁ যে আজি আমাৰ যিসমূহ কাৰ্যসূচী আছে সকলোতে সমূহ আমাৰ যি প্ৰাক্তন ছাত্ৰ আছিলে সেইসকলে সহযোগিতা আগবঢ়াব আৰু আমি আশাবাদী যে ইয়াৰ পৰাই আমাৰ যি আৰু নতুন এক যাত্ৰা হ'ব আমাৰ গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাবাসৰ আমি আৰু উজ্বলাই যাম আমি লুইতৰ পাৰ জিলিকাই যাম এয়াই মোৰ আশা এয়াই আমাৰ গোপীনাথ ধন্যবাদ কিন্তু সাধাৰণ সম্পাদকৰ ওচৰলৈ যিহেতু আমি আহিছোঁ গতিকে তেওঁ খুব সুন্দৰ কবিতা লিখে কবিতা পাঠ কৰে গতিকে অকণমান যদি এটা কবিতা পাঠ কৰি দিয়ে কবিতা পৰিৱেশটো অলপ গহীন হৈ গৈছে হয় কবিতা তেনেহ'লে ধেমালীয়া কবিতা এটা আছে মই মোৰ ইলেকশ্যনৰ সময়ত গাইছিলোঁ কবিতাটিৰ শিৰোনামা হৈছে আবুল তাবুল আৰু এটা হাৰিকেন কবি ভূপেন চক্ৰৱৰ্তী আৰে চাইৰেন যেন তেন প্ৰকাৰেন ডিফু হামৰেন মনত থাকে যেন হি কেন চি কেন ব্ৰইলাৰ চি কেন নম পেন চচপেন উ পেন ভূ পেন ডট পেন হাফ পেন দিছপুৰে পাই যায় দিল লুজেন আৰে খা ভাই খা গোটে খা শাস্ত্ৰীয় সংগীত খাৰে খামা পাথানি খা সপ্ত স্বৰ মাৰ এক স্বৰ সন্মানত লাগে বৰ আৰে বালিস্বৰ উভস্বৰ জলস্বৰ কণ্ঠস্বৰ উচ্চস্বৰ নিম্নস্বৰ ঈশ্বৰ মহেশ্বৰ গীতিস্বৰ লক্ষেশ্বৰ বুন্দাস্বৰ থালো স্বৰ অমৃতস্বৰ প্ৰফেশ্বৰ বন্দুকেশ্বৰ হে প্ৰভু ঈশ্বৰ কোটাত পাই চব ভূতত মৰে চব ভূত নহয় ভূত ৰাইজৰ সেৱা কৰিবাই লাগিন পইচা কৰে লুট আৰে চাইৰেন যেন তেন প্ৰকাৰেন পইচাৰ লেনদেন চিক্ৰেট নহয় ভাই LOC অপেন এইবোৰ হি মেন হি কেন ও মেন চি কেন এভৰিথিং লেনদেন চামথিং অপেন প্ৰকাৰন্তেৰে কথাখিনি ক'লোঁ দুখৰ বাদাম চুবালোঁ শোষণৰ বৰগীত গালোঁ গণতন্ত্ৰৰ কথা কোৱা মানা এবেশে জানিলোঁ আৰে ফুটপাত গাত তাত মাত চাত নাই তাত দ গাত টিভি চেনেলে কয় কাট ভাই কাট এইবোৰ শ্বৰ্টকাট মাত দিলে মাত পগলা কবিৰ গাত মাৰে যেন চাত ফুটপাত গাত তাত আৰে স্পান মিল পেপাৰ মিল চুগাৰ মিল বগী বিল লাইটৰ বিল দীপৰ বিল ওজা মিল মোজা মিল কলডিল তহবিল জুট মিল ফলছ বিল তাকা খাবা নুৰাই ফিলে কৰি দিলাকছিল আৰে সূতা কল কাগজ কল চেনি কল বন্ধ হ'ল প্ৰগতিৰ চাকাচল ফুটবল টেনিছ বল আংকল দাংকল কম্বলেই ভূতবল
ভীমকল চেনিকল মালভোগ জাহাজী কল 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 কল। খুব সুন্দৰ, খুব অৰ্থবহ আৰু ব্যংগাত্মক কবিতা। হাত চাপৰি হ'ব লাগে ইয়াৰ বাবে, অলপ চিঞৰ বাখৰ হ'ব লাগে, অলপ উৎপাত হ'ব লাগে। এইখন হোষ্টেললৈ যেতিয়া আমি আহিছিলো, আমি শুনিবলৈ পাইছিলো এইখন হোষ্টেলৰ এটা নিক নেম আছে, এটা ছদ্ম নাম আছে। ছদ্ম নামটো বাৰু মাইনাৰ হোষ্টেল নেকি? সঁচাকে তাৰ মাইনা মানে কোন? ল'ৰাবোৰ নেকি? ছোৱালীবোৰ? আমিবোৰ পঢ়ো। আচ্ছা, ল'ৰাবোৰ পঢ়ো, ছোৱালীবোৰ মাইনা। আচ্ছা, মাইনা আৰু পহুৰ এই ৰহস্য আমি ভেদ কৰিব চেষ্টা কৰিম। মাইনাসকলো আছে আৰু পহুবোৰো আছে। আমি তেওঁলোকৰ ওচৰলৈ যাম, ভাগে ভাগে প্ৰাক্তন ছাত্ৰসকলো আহি পাইছে, তেওঁলোকৰ মনৰ কথা জানিব চেষ্টা কৰিম। কিন্তু ৱাৰ্ডেন ছাৰৰ কাষলৈ আহিব বিচাৰিছোঁ। এইখন হোষ্টেল, প্ৰাক্তন ছাত্ৰসকল, বৰ্তমানৰ ছাত্ৰসকল আছে। এটা আজি খুব উৎপাত কৰিব, আজিৰ দিনটো তেওঁলোকৰ কাৰণে যথেষ্ট তাৎপৰ্যপূৰ্ণ। গতিকে কেনে লাগে হোষ্টেলখনৰ লগত জড়িত আপোনাৰ কেনেধৰণৰ স্মৃতি? মোৰ হোষ্টেলখনৰ লগত জড়িত আগতে আমাৰ স্মৃতি আছিল, যদিও মই এইটো হোষ্টেলত থকা নাছিলোঁ। মই আছিলোঁ আমাৰ অসম আৰ্হি 8 নং ছাত্ৰাবাসত। সেই সময়ত 86ত মই ওলাইছোঁ, আৰু সেই সময়ত আমাৰ লগৰ বহুতবিলাক ইয়াৰে ছাত্ৰ আছিল। সেই তেওঁলোকৰ লগতো মোৰ ভাল বন্ধুত্ব আছিল। কিন্তু সেই সময়ত মই ইয়াত তেনেকুৱা ধৰণৰ হেৰি নাছিল, মোৰ এক্সপিৰিয়েঞ্চ নাছিল। তথাপিতো মই এই 2015 চনৰ ফেব্ৰুৱাৰী মাহত মই ইয়াত ৱাৰ্ডেন হিচাপত জইন কৰিছোঁ। ৱাৰ্ডেন হিচাপত জইন কৰি মই দেখিলোঁ যে আমাৰ ইয়াতে আমাৰ বাউণ্ডেৰীয়ে নাছিল। এতিয়া মই ভাবিলোঁ যে আমাৰ যদি বাউণ্ডেৰীটোৱে নহয়, ভাগি গ'ল, তেনেহ'লে মই প্ৰথমতে আমাৰ উপাচাৰ্য মহোদয়ক কৈ আমি চাউণ্ডেৰীবিলাক ভালকৈ দিয়াই লৈ ইয়াতে মই যদি কিছুমান ফুল চুল গছ চছ ৰুওঁ, তেনেহ'লে দেখিবলৈ ভাল হ'ব। গতিকে মই আমাৰ যিখিনি মেনুৱেল আছিল, মেনুৱেলৰ সংখ্যাবিলাকো বহু কম আছিল। গতিকে মই তেখেতলোকক 2-এজন মই ইয়াতে বহাই দিছোঁ, জইন কৰিবৰ কাৰণে দিছোঁ। দি পেলাই মই ভাবিছোঁ যে হোষ্টেলটো ভাল ধৰণে যাতে চলে আৰু গোটেই ল'ৰাবিলাকে যাতে আনন্দ ফূৰ্তিত থাকিব পাৰে। মই তেওঁলোকক কৈছোঁ যে কিবা অসুবিধা হ'লে মোক ক'বা। উৎপাত কিমান কৰে? উৎপাত মই আচলতে ল'ৰাই উৎপাত যদি নকৰে কৰিব কোনে? উৎপাত কৰি চুলি খৰাই দিছে? নাই, এই বয়সতে যদি উৎপাত নকৰে তেনেহ'লে কৰিব কেতিয়া? যেতিয়া আমাৰ নিচিনা প্ৰফেচাৰ হৈ যাওঁ, আমিতো ক'তো উৎপাত কৰিব নোৱাৰোঁ। কোনোবাই আমাক যদি চৰ মাৰিবলৈ খেদিও আহে, আমি ৰখি দিব লাগিব। কিন্তু এইটো সময়ত ছাত্ৰৰ সময়ত উৎপাতটো কৰিবই লাগিব, আৰু উৎপাতৰ মাজেদিহে তেওঁলোকৰ জ্ঞানবিলাক আহৰণ হ'ব। কিন্তু মই তেওঁলোকক কৈছোঁ উৎপাত কৰিবা, কিন্তু অভ্যাসবিলাক বেয়া নকৰিবা। অভ্যাসবিলাক ভালে ৰাখিবা। স্বয়ং যদি ৱাৰ্ডেন ছাৰে উৎসাহ দিয়ে উৎপাত কৰিবলৈ, তেওঁলোকে কিয়নো নকৰিব, নহয় জানো? ঠিক আছে, উৎপাতবোৰ চাম আমি, কোনে কিমান উৎপাত কৰে। হোষ্টেলৰ এটা বিশেষ গীত আছে, কোনে গাব সেই গীতটি? এইফালে প্ৰাক্তন ছাত্ৰসকল আছে, তেওঁলোকে আৰম্ভ কৰিব, তেওঁলোকে হাত ধৰিব। আমার গোটে হা মাইনা গীতটো গাওঁ আমি, মাইনা গীতটো। মাইনা 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 ও প্রীতির মাইনা ভুলিয়া ও মাইনা 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 ও ভার্সিটির মাইনা ভুলিয়া ও হোষ্টেলরে আগে দি অহা যোৱা কৰোঁতে নজোকাও তোমাক আমি আজিৰ পৰা। হোষ্টেলৰে আগে দি অহা যোৱা কৰোঁতে নজোকাও তোমাক আমি আজিৰ পৰা। মাইনা 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 ও ভাৰ্চিটিৰ মাইনা ধুনীয়া ও মাইনা 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 ও ভাৰ্চিটিৰ মাইনা ধুনীয়া ও চকুলোৰে পানী দি জীয়ালো পানী কি মধুৰিয়া তোমালৈ আনিলে আহিছো আমি ভক্তি পামে বুলি। মাইনা 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 ও ভাৰ্চিটিৰ মাইনা ধুনীয়া ও মাইনা
মাইনা ও ভার্সিটির মাইনা ধুনিয়া ও মাইনা গীত আছিল নে হোষ্টেলৰ গীত আছিল এখন মাইনা মাইনাই কৈ থাকিলে মাইনা হোষ্টেল যেতিয়া মাইনা মাইনা ইমান কৈছে যদি মাইনাসকলৰ ওচৰলৈ যাওঁ আৰু এই ছাত্ৰীসকলৰ ওচৰলৈ আহিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেল কোনটো RCC2 girls RCC2 girls hostel yes আজি কাছি সেইকাৰণে সদায় ফাৰ্ষ্ট ব্ৰেকৰ পিছত আহে ইয়াৰ আগতো যেতিয়া আমি আড্ডা কৰিছিলোঁ তেতিয়াও তেওঁলোকে প্ৰথম ব্ৰেকটো যোৱাৰ পিছতে আহি পাইছে কিন্তু আজি সৌভাগ্যক্ৰমে তেওঁলোকে আৰম্ভ হোৱাৰ ঠিক 1 মিনিট আগত আহি পাইছে কাৰণ হাজোন কাচনৰ সময় লাগে মই যিহেতু নিজে এজনী ছোৱালী বুজি পাইছোঁ তোমালোকৰ মনৰ কথা আৰু ঠিক আছে তোমালোকৰ মাজৰ পৰা কোনোবাই কিবা অনুষ্ঠান কৰিবা নাচ গান কিবা গীত গাবা ঠিক আছে কি গীত গাবা সোণৰ খাৰু নালাগে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আইছে নে জৰি তই দিয় মোক হাততে শুৱাই সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আইছে নে জৰি তই দিয় মোক হাততে শুৱাই ডিঙিৰ মণি নেলাগে মোক হাত সৰিও যে আই ঐ তোৰ ছবিখন বুকুতে থম নেপাওলা যে ডিঙিৰ মণি নেলাগে মোক হাত সৰিও যে আই ঐ তোৰ ছবিখন বুকুতে থম নেপাওলা যে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আইছে নে জৰি তই দিয় মোক হাততে শুৱাই খুব সুন্দৰ সোণৰ খাৰু নালাগে বোলে RCCৰ মাইনা আমাৰ RCCৰ মাইনা সব ভাল হ'বই আমাৰ দাদাজনে আছে দাদাজনে ছোৱালীক বহুত ধুনীয়াকে জোকায় আমি শিকিছোঁ তাৰ পৰা এই দাদাজনে ক'ব এইখন হোষ্টেলৰ প্ৰাক্তন ছাত্ৰ এই দাদা ধুনীয়াকে জোকাই দিব ছোৱালী নমস্কাৰ অলপ দিয়ক এই ডাইলগ কেইটামান প্ৰাক্তন ছাত্ৰ মই অতীতৰ স্মৃতি সোঁৱৰি কেনেকৈ জোকাইছিল কৈ দিয়ক আৰু শিকাই দিয়ক সেইকাৰণে মানে ছোৱালীবিলাক মানে আমাৰ বিৰাট ডিষ্টাৰ্ব দি থাকে ছোৱালীবিলাক আৰু মানে ছোৱালী ডিষ্টাৰ্ব দিয়ে মানে পঢ়ি থকা সময়ত কাবাৰ চকু কাবাৰ চুলি কাবাৰ মুখ এইবিলাক আহি মানে আমাৰ কেতিয়াও পৰা নেটখা হৈ যাওঁ আৰু ঠিক মানে আমাৰ এই বাইদেউটোৰে মানে দেখাত মানে বাইদেউটোৰে মানে চবটো যোৱা নাই তাৰমানে কি হ'ল তাৰমানে মই যেতিয়া হোষ্টেলত ফাৰ্ষ্ট সোমাওঁ তাৰমানে তেতিয়া মোৰ কিবা এটা অসুখ মানে অপাৰেশ্যন এটা হৈছিল হ'লেতো তাৰমানে তেতিয়া প্ৰেম দাই তাৰমানে আমাক হেৰি শিকায় পেৰেড শিকায় মই পেৰেড কৰিব নোৱাৰোঁ কাৰণ কিয় মানে এই মোৰ অপাৰেশ্যনটো হৈছে তেতিয়া ছিনিয়ৰবিলাকে এটা কাম কৰিলে যে ইটো পেৰেড কৰিব নোৱাৰে এটা কাম কৰা যাওক এক ছোৱালী জোকা ট্ৰেইনিং দিয়া যাওক তাৰমানে মই সিহঁতে পেৰেড কৰি থকা মোক কয় তই যিমান আছে একফালে জোকাই যা মই কেনেকৈ জোকাব লাগে তই যেনেকৈ ভাল পায় সেনেকৈ জোকাওঁ তাৰমানে মোৰ জোকাওঁতে এনেকুৱা হৈ গ'ল তাৰমানে মোৰ এইটো স্বভাৱ হৈ গ'ল মেনিয়া হৈ গ'ল এতিয়ালৈকে অলপ আছে এতিয়া অলপ কমছি তাৰমানে মই কেনেকুৱা 34 ৰুমত আছিলোঁ আমাৰ স্পীকাৰ ছাৰ য'ত আছিল ৰঞ্জিত দাস ছাৰ সেই একে ৰুমতে ময়ো আছিলোঁ তেতিয়া তাৰমানে ছোৱালী মূৰাগিৰি পাৰ হৈ যাবই নোৱাৰে তাৰমানে আৰু এই লগৰবিলাকক কয় আৰু বা তলৰ চামবিলাকক ৰমেন দা এই আপি আহিছে মই আৰু ক'ত পঢ়িম আৰু মোৰ মানে 8টামান বজাৰ পায় ৰাতিপুৱা 8টাৰ পৰাই তাৰমানে মোৰ এই ছোৱালী 10টা 10:30 শেষ হয় আৰু মোৰ 10:30 মানত বা 10টাত যাব লাগে ওলাই গতিকে তেতিয়া মই সেই দৰমুখত মানে খিৰিকীৰ মুখত মানে কেতিয়াবা গেঞ্জি থাকে কেতিয়াবা গেঞ্জি নাথাকে তাৰমানে ছোৱালীবিলাকো মানে কি আৰু আজি কামৰটো নাই নেকি কেতিয়াবা নাথাকিলি আৰু কেতিয়াবা কয় যে পাছপৰ্ট আজি নাই দেখোন কেতিয়াবা পাছপৰ্ট বুলি কয় কেতিয়াবা কামৰ নাম্বাৰ 1 বুলি কয় তাৰ আধা ওলাই থাকে মোৰ তাৰমানে সেইকাৰণে পাছপৰ্ট বুলিও কয় তেতিয়া মানে মই আৰু জোকাই যাওঁ আৰু অ' মইনা তোমালোকৰ হাঁহিবোৰ আমাৰ টনিক তেনেকৈ কেতিয়াবা কওঁ আৰু কেতিয়াবা কওঁগে অ' মইনা তোমালোক শৰতৰ খেৱালি আমি শিৱৰাত্ৰিৰ ধতুৰা এনেকৈ কৈ দিওঁ আৰু তাৰে পিছত আৰু এই যাবাৰ বৰত আৰু যেতিয়া ৰিটাৰ্ণ হয় তেতিয়া ছোৱালীবিলাকে মানে ছোৱালীবিলাকৰ কি হৈ গ'ল তাৰমানে সিহঁতে মই নচলি বোলে ভালেই নাপায় এনেকৈ গাটো মানে ৰিমজিম নকমেই বোলে তাৰমানে
গতিকে সেইকাৰণে মই অভ্যাস হৈ গৈছে তাৰমানে আৰু সিহঁতে কেতিয়াবা ব্ৰেক মাৰি দিয়ে ৰখি দিয়ে তাৰমানে গতিকে মই কেতিয়াবা কওঁ যে হেৰি ঐ আমাকো লৈ যা ঐ আমাকো লৈ যা ঐ চন্দ্ৰলোকলৈ লৈ যা ঐ আমাক ধুৱলি কুঁৱলি দেখাই দে সি পেলাই তাই কাপব বুলিছিল সিছিল বৰপেটীয়া সি কয় হলি 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 ঠিক আছে এনেকৈ ৰসাল আড্ডা অব্যাহত থাকিব আৰু প্ৰাক্তন ছাত্ৰসকলৰ যি মধুৰ ৰসাল স্মৃতি সেয়া অব্যাহত থাকিব আৰু গোপীনাথ বৰদলৈ 2 নং তিনিমহলীয়া ছাত্ৰাবাসৰ পৰা এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ অনুষ্ঠানৰ বিশেষ দেওবৰীয়া আড্ডা অব্যাহত থাকিব কিন্তু এইখিনিতে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি নমস্কাৰ স্বাগতম জনাইছো বিৰতিৰ পিছত পুনৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান দেওবৰীয়া আড্ডাৰ মাজলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত মই উপস্থিত আছো গোপীনাথ বৰদলৈ 2 নং তিনিমহলীয়া হোষ্টেলৰ হীৰক জয়ন্তী উপলক্ষে আজি 9 শ্ৰেণী ছাত্ৰ কৰ্তৃত্ব সন্মিলন হৈছে এই অনুষ্ঠান আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে বৰ্তমানৰ ছাত্ৰ ছাত্ৰী যিসকল আছে হোষ্টেলৰ আৱাসী তেওঁলোকে বিহু এটি পৰিৱেশন কৰিব বিহু মাৰিলে ছাত্ৰীসকলৰ সৈতে আৰু কিছু সময় পিছতে আপোনালোকক প্ৰাক্তন ছাত্ৰসকলৰ কাষলৈ লৈ যাম তেওঁলোকে তেওঁলোকৰ সুকীয়া অনুষ্ঠান পৰিৱেশন কৰিব কিন্তু যেহেতু আমি আছো গোপীনাথ বৰদলৈ 2 নং 3 মহলীয়া হোষ্টেলৰ আৱাসীসকলৰ লগত
আজি আপোনালোকক আমি আমাৰ প্ৰধান উদ্যোক্তাৰ সৈতে চিনাকি কৰি দিব ওলাইছোঁ প্ৰধান উদ্যোক্তা দেৱাশিষ আৰু মোৰ সতীৰ্থ সাংবাদিক তেওঁ আৰু নিউজ লাইভৰ কৰ্মচাৰী লগতে এইখন হোষ্টেলৰ প্ৰাক্তন আৱাসী কেনে লাগিছে আজি নিজৰ হোষ্টেলখনলৈ দেওবৰীয়া আড্ডা আমন্ত্ৰণ কৰি আনিছা কেনে অনুভৱ হৈছে বহুত ভাল লাগিছে তাৰ কাৰণে মই তোমাকো ধন্যবাদ জনাইছোঁ তাৰপৰি মোৰ হোষ্টেলৰ যিসকল মোৰ কনিষ্ঠ ভাতৃ তথা মোৰ সহপাঠী বা মোৰ দাদাসকল আছে সকলোকে লগ পাই বহুত ভাল লাগিছে আৰু আশা কৰিছোঁ আজি দিনটো খুব ধুনীয়াকৈ যাওক বহুত বছৰৰ মূৰত আজি বহুলোক লগ পাম আজি যেনেকৈ আমাৰ স্পীকাৰ আহিছে অধ্যক্ষ মহোদয় আছে তেনেকৈ আমাৰ বহুখিনি আহিব আৰু পাছলৈও সকলো আহক খুব ধুনীয়াকৈ আমি সেই আমাৰ ষ্টুডেণ্ট লাইফটো আকৌ এবাৰ জীপাল কৰি দিলোঁ আৰু সকলো আমি এবাৰ ক'ম আৰু আমাৰ জ্যেষ্ঠ ছাত্ৰ ভকতদাহঁত আছে তেওঁলোকে খুব ধুনীয়া গান গাব আৰু জ্যেষ্ঠ ভকতসকল আছে তেওঁলোকৰ কাষলৈ যাম হাঁহি মাৰি আছে আৰু তেতিয়াৰ পৰা মোক মাতি আছে ৰুলিকা মোৰ সৈতে আছে ৰুলিকাই দেওবৰীয়া আড্ডা চাবলৈ খুব হেঁপাহ কৰিছিল ৰুলিকা কেনে লাগিছে ইণ্টাৰ্ণশ্বিপ কৰি আছা তুমি হয় মোৰ ইয়াতে আহি বহুত ভাল লাগিছে আজি মই প্ৰথম এনেকৈ চাব পাৰিছোঁ বহুত ভাল লাগিছে টিভিত এনে চোৱা আজি লাইভ দেখা পাইছোঁ ঠিক আছে অনুষ্ঠান জমি উঠিছে প্ৰাক্তন ছাত্ৰসকলৰ কাষলৈ লৈ আহিব বিচাৰিছোঁ এনেকৈ চান বহি থাকিলে নহ'ব ৰ'দত কিন্তু প্ৰেজেণ্ট বৰ্তমানৰ ষ্টুডেণ্টে একদম ফালি আছে কি কৰিব অনুষ্ঠান কি কৰিব আপোনালোকে কিবা হয় আমি বিহু গাম আহিছোঁ নহয় জানো আমি প্ৰাক্তন ছাত্ৰ আমি নিজেই নাচনি নিজেই গায়ক আমি নিজেই ঢোল বজাম নিজেই ঢুলীয়াও আছে নাচনিও আছে প্ৰাক্তন ছাত্ৰসকলে বিহু মাৰিব এবাৰ তেওঁলোকক কম্পিটিশ্যন দিব নেকি নিশ্চয় দিম আমি কম্পিটিশ্যন দিবলৈ ৰৈ আছোঁ হয় আমাৰ অমৰতা ভাল গান গায় অমৰতাই গাব আমাৰ বাকীবিলাক মিউজিক আমি সংগত দিম গাতে ঘুমেছে ওই জানো আকাশখন ধুনীয়া ওই জানো জনাৰে জিলিকা ওই জানো মনৰে আকাশ ওই জানো তুমি মোৰ মেনকা ওই জানো আকাশখন ধুনীয়া ওই জানো তৰাৰে জিলিকা ওই জানো মনৰে আকাশ ওই জানো তুমি মোৰ দুলকা ওই জান দূৰণিতে ওই জান তুমি থাকা ওই জান সপোনৰ হয় ওই জান আমাৰ দেখা ওই জানো ওই জানো ওই জানো আকাশখন ধুনীয়া ওই জানো তৰাৰে জিলিকা ওই জানো মনৰে ওই জানো তুমি মোৰ মেনকা ওই জান দূৰণিতে ওই জান তুমি থাকা ওই জান সপোনৰ হয় ওই জান আমাৰ দেখা ওই জান ওই জান তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণ বজাইছিলে চাগে মোৰ মইনা বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঢেক ঢেকীয়া বিহিৰি পতীয়া বতাহতে এনেকৈ হাৰে ঢোলৰে চাপৰ তোৰ লাহি কঁকাল দুচেউতি নিচেকৈ ভাগে বাঁহী বজাইছিলে চাগে খুব সুন্দৰ এনেদৰে জমি থাকিব আজি আড্ডা গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণৰ পৰা বিশেষ দেওবৰীয়া আড্ডা বৰ্তমানৰ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ নপুৰণি ছাত্ৰ সতীৰ্থ সন্মিলনৰ বিশেষ দেওবৰীয়া আড্ডা অব্যাহত থাকিব কিন্তু এইখিনিত আমি পুনৰ ল'ব লাগিব আন এটি চমু বাণিজ্যিক বিৰতি
স্বাগতম জনাইছো আপোনালোক সকলোৰে প্ৰিয় অনুষ্ঠান দেওবৰীয়া আড্ডাৰ মাজলৈ। দেওবৰীয়া আড্ডাত মই সংঘমিতা আজি উপস্থিত আছো গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোপীনাথ বৰদলৈ RCC 2 হোষ্টেলৰ আৱাসীসকলৰ সৈতে উপস্থিত আছো। এগৰাকী ছাত্ৰী আছে, গীত গাবা? ডুৱেট গাবা নেকি? দুইৱে নেকি? ডুৱেট গাবা। সিঙ্গল। লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা ময়ো আহি জীৱন তাতে জিৰাম বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা চকুৰ মনি দেখিবা নিতে প্ৰমাণ। ধন্যবাদ। আমি প্ৰাক্তন ছাত্ৰসকলৰ কাষলৈ পুনৰবাৰ আপোনালোকক লৈ যাব বিচাৰিছো আৰু এজন বহুত পুৰণি প্ৰাক্তন ছাত্ৰ আছে। আমি তেওঁৰ কাষলৈ কেমেৰা পাৰ্চন দেবাংগক আহিবলৈ অনুৰোধ জনাইছো। আচলতে আজি কেমেৰা পাৰ্চন দেবাংগ ছাত্ৰীসকলৰ সৈতে বেছি ব্যস্ত হৈ পৰিছে, মাইনাসকলৰ কাষত বেছি ব্যস্ত হৈ পৰিছে। কেনে অনুভৱ আজি? খুবেই ভাল লাগিছে আৰু আজিৰ এই আমাৰ অনুষ্ঠানত আমাৰ প্ৰাক্তন আৱাসীসকল এতিয়া আহি আছে আৰু আমাৰ জ্যেষ্ঠ আৱাসী মোৰ লগত আছে বহুত কেইজন। খুবেই ভাল লাগিছে। গতিকে আমি আজিৰ দিনটো ভালদৰে আমি পালন কৰিম বুলি আমি এটা উদ্দীপনা লৈছোঁ। ঠিক আছে। গীত গাম বুলিছিলে প্ৰাক্তন ছাত্ৰ, অভিনয় কৰিম বুলি কৈছিলে, এটা ডায়লগ মাতি শুনাম বুলি কৈছিলে। প্ৰাক্তন ছাত্ৰ আৰু লগতে খুব ভাল অভিনয় কৰে। মই 2012 বৰ্ষত তাকে আমাৰ নাটকখন আছিল জীৱন বৃত্ত বৃত্তৰ জীৱন, তাৰে মই এটা ডায়লগ মাতি দিব ওলাইছোঁ। বৰষুণ দুৰ্যোগ মোৰ অহংকাৰ আৰু গৌৰৱ নিচা নুৰুৱাই দুৰ্নিবাৰ গভীৰ যাত্ৰা পথত এক বিশাল দানৱ বৰ্ণালী। বৰষুণ যাক বাঢ়ি আহিছে, বৰষুণৰ টোপালে মজিয়াখন তিয়াই পেলাইছে, এৰাও এৰাও কৰা জোতাৰ ফালে পানী সোমাই তিয়াই পেলাইছে মোৰ ভৰি। আজি মই ৰজা শিলাদিত্য, আজু ককাৰ শিলৰ মূৰ্তি দেখি শিলৰ চোলা পিন্ধি অজৰ অমৰ হ'ব খোজা মূৰ্খ ৰজা শিলাদিত্য। How fantastic, how absurd! মোক এটা শিলৰ চোলা পিন্ধাই দিছে আৰু মই তাৰ ভৰ সহিব পৰা নাই বৰ্ণালী, মই তাৰ ভৰ সহিব পৰা নাই। ধন্যবাদ। এয়া বেষ্ট এক্টৰ, বেষ্ট সিংগাৰ এজনো আছে। প্ৰাক্তন ছাত্ৰৰ বেষ্ট সিংগাৰ। অকণমান দুখাৰ সময় বেছি নাই। মোৰ সময়ো নলওঁ বেছি। মই যিটো গান গাই কালচাৰেল ছেক্ৰেটাৰী সেইটোৱে গাম। মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত জিৰ 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 জুৰিৰে পাৰত পামনে মই পামনে তোমাক। ধন্যবাদ। খুব সুন্দৰ। আৰু এজন প্ৰাক্তন ছাত্ৰ আছে, তেতিয়াৰ পৰা তেওঁ বেলেগে গীত গাইছে কিন্তু গীটাৰ বজাইছে, নিজেও গাব লাগিব। দুফাকি গাই দিয়ক। গানে কিয়ানে সুৰত খুপানে খুপানে গানে কিখানে সুৰত খুপানে খুপানে ৰান্ধিনো শীতানে শীতানে খুব সুন্দৰ। কি প্ৰাক্তন ছাত্ৰ আৰু কি বৰ্তমানৰ ছাত্ৰ, কি ছাত্ৰী, প্ৰতিভাৰ যেন অন্ত নাই। RCC 2 হোষ্টেলৰ যিসকল ছাত্ৰবাসৰ ছাত্ৰ বৰ্তমানৰ ছাত্ৰসকলৰ কাষলৈ আহিছো, বাঁহী বজাই শুনাব। আচলতে এই বাঁহী পিছটো আমাৰ মাইনাসকলৰ কাৰণে ডেডিকেট। আমাৰ বাও আছে, বা গীত গাবলৈ তেতিয়া বিচাৰিছিলে বৰ্তমানৰ ছাত্ৰ। কি গাবা? মই মোৰ নিজৰ এটা গান গাম। নিজৰ গীত নিজে লিখিছা? ঠিক আছে। মই লিখা নাই, আমাৰ সিনিয়ৰ দাদা এজনে লিখিছে, মই সুৰ কৰিছিলোঁ। তুমি মোৰ জোনাকী নিশাৰ সাধু কথা, তুমি মোৰ
হৃদয়ৰ গোপন কবিতা ৰং তুলিকা বোলাই আকৌ জানা ৰং তুলিকা বোলাই আকৌ জানা হোষ্টেলৰে চাদত বহি তুমি আকাশ চোৱা মনে মনে গোপনে কাৰে কথা ভাবা মাৰ্কেটৰে সন্ধিয়াত তুমি আহা খুব সুন্দৰ খুব ভাল লাগিল আজিৰ দিনটো বিশেষকৈ কাৰণ প্ৰাক্তন ছাত্ৰসকল গোট খাইছিল আৰু আজিৰ দিনটোতে বৰ্তমানৰ যিসকল ছাত্ৰ RCC2 হোষ্টেলৰ গোপীনাথ বৰদলৈ RCC2 হোষ্টেলৰ আৰু লগতে কাষৰে হোষ্টেলৰ RCC2 হোষ্টেলৰে আছিল বান্ধৱী হোষ্টেল RCC2 গাৰ্লছ হোষ্টেলৰ ছাত্ৰীসকলো আজি ওলাই আহিলে এওঁলোকৰ মাজৰে কবিতা দুফাকি গাম গাই শুনাম বুলি কৈছিলে কোনে কৈছিলে কবিতা এইফালে সোনকালে দুফাকি হৈ যাওক মোৰ কবিতাৰ শিৰোনামা মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ ৰাহে ৰাহে মোৰ যৌৱনৰ কোষে কোষে সেই সপোনৰ কলৰোল দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ হাতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত খুব সুন্দৰ তাপসী হাত চাপৰি হ'ব লাগে আমি আজি দেওবৰীয়া আড্ডাৰ পৰা এতিয়া বিদায় ল'ব লাগিব RCC2 হোষ্টেলৰ বৰ্তমানৰ ছাত্ৰ প্ৰাক্তন ছাত্ৰ সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে একেলগে বিহু মাৰিব লাগে নাহৰ ফুলাৰ বতৰ নাহৰ মোৰে নাহৰ আনিলি তই বহাগৰে খবৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ বাজিছে নীলৰে চাবৰ তেজতো উঠিছে পিৰিতিৰে লহৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাঢ়িছে ছোৱালী মোৰ প্ৰেমতে পৰি নামৰ